আজি তানে আমি গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজি বিভাগৰ পৰা আহিছোঁ। মোৰ লগত মোৰ ডিপাৰ্টমেণ্টৰ বাকী ডক্টৰছখিনি আহিছে আৰু মোৰ ৰেজিডেণ্টখিনি চিনিয়ৰ ৰেজিডেণ্ট আমাৰ ষ্টুডেণ্টছখিনি আহিছে। লগতে আমাৰ ছিষ্টাৰ আহিছে আৰু আমাৰ ডায়েটিচিয়ান আহিছে। এতিয়া কি হৈছে, প্ৰত্যেক বছৰে মাৰ্চ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে ৱৰ্ল্ড কিডনী ডে উদযাপন কৰা হয়, অৰ্থাৎ বিশ্ব বৃক্ক দিৱস। আৰু এইবাৰ বিশ্ব বৃক্ক দিৱসৰ থিমটো হৈছে আৰ ইয়ৰ কিডনিজ অ'কে, ডিটেক্ট আৰ্লি, প্ৰটেক্ট ইয়ৰ কিডনিজ। তাৰমানে আপোনাৰ কিডনী ঠিকে আছেনে, সোনকালে আপোনালোকে চিনাক্তকৰণ কৰক আৰু আপোনালোকৰ কিডনী সুৰক্ষা কৰি ৰাখক। আচলতে কিডনী ডিজিজ ইজ এ চাইলেণ্ট ডিজিজ। একদম আৰম্ভণিতে আপোনাৰ কোনো চাইন চিমটম নাথাকিব পাৰে। যেতিয়া আমাৰ কিডনী 50% ডেমেজ হয় বা এফেক্ট হয়, তেতিয়া আমাৰ ব্লাড টেষ্টত বা ইউৰিন টেষ্টত আমাৰ বেমাৰটো গম পাওঁ। বিশ্বজুৰি ভাৰততো চবতকৈ কমন কজ হৈছে ডায়েবেটিছ, তাৰপিছতে হৈছে হাই ব্লাড প্ৰেছাৰ। গতিকে আমাৰ কাৰোবাৰ যদি ডায়েবেটিছ থাকে, হাই ব্লাড প্ৰেছাৰ থাকে, আমি পৰীক্ষাখিনি কৰিব লাগে। আৰু যদি এবনৰ্মেল টেষ্ট ডিটেক্ট হয়, যেনেকৈ ক্ৰেটিনিনটো বাঢ়ি থাকে, চুগাৰ বাঢ়ি থাকে, তেতিয়া আমি আমাৰ ডক্টৰৰ পৰামৰ্শ লৈ আমি উপযুক্ত চিকিৎসাখিনি কৰিব লাগে। কাৰণ কিডনী বেমাৰ একদম ইনিচিয়েলি যদি ডিটেক্ট কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সম্পূৰ্ণভাৱে নিৰাময় হ'ব পাৰোঁ। ৰাইজৰ কিডনী বেমাৰৰ সজাগতাটো একেবাৰে কম। আৰু ৱৰ্ল্ড কিডনী ডেৰ থিম এইটো হৈছে যে আমি বাহিৰলৈ ওলাই আহি আমি কমন পিপলক বা ৰাইজৰ জনসাধাৰণক আমি কিডনী বেমাৰৰ লক্ষণবোৰ কি কাৰণত কিডনী বেমাৰ হয়, আমি কেনেকৈ সজাগ হ'ব পাৰোঁ, কি পৰীক্ষা কৰিলে গম পাওঁ, তাৰ উচিত চিকিৎসা কি, এই চিকিৎসাবোৰ ক'ত উপলব্ধি কৰিব পাৰে, এইখিনি আমি জনাটো উচিত। গুৱাহাটী মেডিকেল কলেজৰ আমাৰ প্ৰত্যেক সপ্তাহত 3 দিনকৈ আমাৰ OPD হয়। গতিকে আমি আমাৰ গোটেইখিনি যিখিনি কিডনী বেমাৰৰ চিকিৎসা আছে, আমি তাতে গুৱাহাটী মেডিকেল কলেজত কৰি আছোঁ। আমি ডায়েলিচিছ কৰোঁ, যিটো মেচিন ডায়েলিচিছ, হোম ডায়েলিচিছ বুলি আৰু এটা ডায়েলিচিছ আছে, যিটো আমি CAPD বুলি কওঁ। আৰু আমি আমাৰ তাতে কিডনী ট্ৰান্সপ্লাণ্ট অপাৰেশ্যন আজি কৰি আছোঁ। লগতে আৰু এটা খুব ভাল খবৰ, আমি ৰিচেণ্টলি প্ৰথম আমি কেডাভাৰ ডোনাৰ কিডনী ট্ৰান্সপ্লাণ্ট, যিটো ব্ৰেইন ডেড কিডনী ট্ৰান্সপ্লাণ্ট বুলি কওঁ, তাৰমানে কোনোবা ধৰক একদম ব্ৰেইন ডেড হৈছে, ICUত আছে, তেওঁলোকৰ বাচ্চাৰ আৰু কোনো ধৰক বা ঘূৰি অহাৰ কোনো হেৰি নাই, আশা নাই, তেতিয়া তেওঁলোকৰ পৰিয়ালবৰ্গই যদি অংগখিনি দান কৰিম বুলি কয়, তেতিয়াহ'লে সেই অংগ আমি আনি পেলাই আমাৰ বেমাৰীসকলক আমি ট্ৰান্সপ্লাণ্ট কৰি দিব পাৰোঁ। প্ৰথম ডিজিজড অৰ্গেন ডনেশ্যন, যিটো ব্ৰেইন ডেড অৰ্গেন ডনেশ্যন কিডনী ট্ৰান্সপ্লাণ্ট আমি কৰিছোঁ 13 ডিচেম্বৰ 2023। তাৰপিছত আমি কৰিলোঁ 8 জুন 2024। আৰু ৰিচেণ্টলি আজি কেইদিনমানৰ আছোঁ। গতিকে আমি আজি ওলাই আহিছোঁ আমাৰ গুৱাহাটীৰ পৰা, আমাৰ মেডিকেল কলেজৰ পৰা ওলাই আহি আমি ইয়ালৈ আহিছোঁ জনসাধাৰণক আমি সতৰ্ক কৰিব কিডনী বেমাৰৰ প্ৰতি, আৰু যি চিকিৎসা উপলব্ধ কৰিব লাগে তেওঁলোকে আহি আমাৰ তাত পৰামৰ্শ ল'ব লাগে। গতিকে সকলো সংকল্পবদ্ধ হ'ব লাগে যে আমি যদি আমাৰ কিডনী সুস্থ কৰি ৰাখিব খোজোঁ, তেতিয়াহ'লে আমি আমাৰ কিডনীৰ পৰীক্ষাখিনি যেনেকৈ আমি এডভাইচ কৰিম, ঠিক তেনেকৈ কৰি ডক্টৰৰ পৰামৰ্শ সময়ত ল'ব লাগে। আমাৰ বাক্সা জিলা বাগানপাৰা ডিগ্ৰী কলেজ, এই ডিগ্ৰী কলেজত BTR চৰকাৰৰ ইয়াত 3টাকে মেডিকেল কলেজ আৰু আমাৰ বাক্সা জিলাৰ যি স্বাস্থ্য বিভাগ, এই ভোজনত ইয়াত মানে বিশেষকৈ 2টা যি বিভাগ, গুৱাহাটী মেডিকেল কলেজৰ পৰা লেপ্ৰলজি, ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ, যিটো আমি বৰপেটা মেডিকেল কলেজ বুলি কোৱা হয়, ইয়াৰ পৰা কেঞ্চাৰ যিটো মানে কেঞ্চাৰ যিটো কেয়াৰ আৰু জেনেৰেল OPD প্ৰেছক্ৰিপশ্যন, কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা ইয়াত ডক্টৰ আহিছে। আৰু আমাৰ বাক্সা জিলা স্বাস্থ্য বিভাগৰ পৰাও ইয়াত ডক্টৰবিলাক ইয়াত আহিছে। তো ইয়াত জেনেৰেল যিটো প্ৰেছক্ৰিপশ্যন, তাৰ বাহিৰেও যিখিনি মানে নেফ্ৰলজি যিখিনি ৰিলেটেড যিখিনি মানে ইয়াত ৰোগী, এই ৰোগীৰ মানে ইয়াত স্ক্ৰিনিং টেষ্টবিলাক হৈ আছে। আৰু ইয়াত কেঞ্চাৰ স্ক্ৰিনিং টেষ্টবিলাক ইয়াত হৈ আছে। ইতিমধ্যে গম পাইছোঁ কেঞ্চাৰ পেচেণ্ট ইতিমধ্যে ইয়াত পজিটিভ এজন পাইছে, এই মাত্ৰ গম পালোঁ। অলপ এতিয়া মানে আধা ঘণ্টাও হোৱা নাই এই মানে শিবিৰ আৰম্ভ হোৱাটো, জাষ্ট 10 মিনিট আৰম্ভ হৈছে। ইয়াত মানে কেঞ্চাৰ যিটো পেচেণ্ট মানে পজিটিভ পোৱা বুলি এইমাত্ৰ আমাৰ বৰপেটা মেডিকেল কলেজৰ প্ৰিন্সিপাল কাম ছুপাৰিনটেণ্ডেণ্ট ডক্টৰ ৰমেন তালুকদাৰ তেখেতে কৈছে। তো
সঁচাকৈয়ে আজিৰ সময়ত যি মানে বিভিন্ন কাৰণতে নহওক কিয় ইয়াত মানে যি মানে ৰোগ এই ৰোগৰ যিখিনি আক্ৰমণ এটা ৰোগ এই ৰোগ নিশ্চয় আমি সকলোৱে জ্ঞাত হয় আৰু বিশেষকৈ মই এজন জনপ্ৰতিনিধি হিচাপে বাগানপাৰা অঞ্চলত বা ইয়াত ৰোগী আহে মেক্সিমাম কেঞ্চাৰ ৰোগী আহে আৰু সেই কেঞ্চাৰ ৰোগীৰ আৰু চিকিৎসাৰ কাৰণে সুচিকিৎসাৰ কাৰণে যেহেতু আমাৰ বিটিআৰ অঞ্চলতো আৰু অসমতো ইয়াত মানে ব্যৱস্থা আছে এই ব্যৱস্থাসমূহ আজি এই যি অকল ইয়াত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ নহয় ইয়াত সজাগতা সভা ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু ইয়াৰ জৰিয়তে ইয়াত আমাৰ যিখিনি বিশেষজ্ঞ ডক্টৰসকল ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকলে খুব সুন্দৰভাৱে ইয়াত বৰ্ণনাই কৰিছে যে আমি কেনেকৈ মানে নিৰাময় কৰিব পাৰোঁ কেনেকৈ আমি ব্যৱস্থা ল'লে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ তেনেকুৱা মানে সজাগতা ইয়াত কৰিছে আৰু নিশ্চয় এই যি শিবিৰ পৰা আমি নিশ্চয় লাভৱান হ'ব পাৰিম আমাৰ ৰোগীসকলে লাভান্বিত হ'ব। ঠিক আছে যে অসম চৰকাৰৰ স্বাস্থ্য খণ্ডত এটা আমূল পৰিৱৰ্তন আমি দেখা পাইছোঁ। দ্বিতীয়তে আমাৰ প্ৰত্যেকখন জিলাত আমাৰ ধৰক চিকিৎসা মহাবিদ্যালয় হৈ আহি আছে কিন্তু তৎসত্ত্বেও দেখা পাইছোঁ যে আমাৰ কেঞ্চাৰ হস্পিটেলবিলাক বহুত জেগাত হৈছে আমাৰ মেডিকেল কলেজ সংলগ্ন এতিয়া নখন কেঞ্চাৰ হৈ আছে তৎসত্ত্বেও দেখা গৈছে যে বহু সময়ত ৰোগীবিলাকে তেওঁলোকে এই সেৱা উপলব্ধ নকৰে নাহে কাৰোবাৰ টিবি হৈছে তেওঁলোকে লুকাই ৰাখে তেওঁলোকে মাজতে নাহে কেঞ্চাৰ হ'লে এতিয়া এইমাত্ৰ এজন ৰোগী পালোঁ তেওঁ কেঞ্চাৰ আজি 1 বছৰ ধৰি ভুগি আছে তেওঁ অহা নাছিলে তো তেনেকুৱা বহুত মানুহে তেওঁলোকৰ যিখিনি আমাৰ ধৰক সুবিধা আছে এই সুবিধা প্ৰাপ্তিৰ পৰা তেওঁলোকে নিজকে দূৰতে ৰাখে গতিকে আমি ভাবিছিলোঁ যে বিভিন্ন জেগাত গাঁৱলীয়া অঞ্চলত আমি যদি সজাগতা অনুষ্ঠান আয়োজন কৰি ৰাইজৰ মাজত এই সম্বন্ধে আমি তেখেতসকলক অৱগত কৰাব পাৰোঁ তেতিয়াহ'লে ৰাইজ উপকৃত হ'ব। আজি বিটিআৰ চৰকাৰৰ দ্বাৰা এখন আয়োজন কৰাত আমাৰ ACCFৰ CEO চাহাব তেখেতো আছে আমাৰ কোকৰাঝাৰ মেডিকেল কলেজৰ চিকিৎসকো আহিছে আমাৰ ACCFৰ টীম আহিছে আমাৰ নেফ্ৰলজি বিভাগ গুৱাহাটী চিকিৎসালয়লৈ তেখেতসকলো আহিছে গতিকে ধৰক বিভিন্ন ৰোগৰ বিষয়ে তেখেতসকলে কিছুমান ব্লাড টেষ্ট প্ৰেছাৰ ইত্যাদি কৰিব আৰু আপোনালোককো মই অনুৰোধ জনাম যে ৰাইজৰ মাজলৈ আপোনাৰ বাৰ্তা কঢ়িয়াই লৈ যাওক তেখেতসকলে যে নিজৰ ব্লাড প্ৰেছাৰটো নিজৰ চুগাৰৰ লেভেলটো মাত্ৰা যাতে তেওঁলোকে গম পায় বহু সময়ত মানুহে চুগাৰত ভোগাৰ পিছত তেওঁলোকে খাদ্য কণ্ট্ৰল নকৰে যিবোৰ খাদ্য খায় বহুত মানুহে মদ্যপান কৰে প্ৰেছাৰ হৈ থাকে গতিকে এই যে এনেকুৱা ধৰণৰ কথাবিলাক আপুনি ৰাইজৰ মাজত কৰক বিভিন্ন সজাগতা শিবিৰ অনুষ্ঠান হওক আৰু ৰাইজৰ এই সজাগতা শিবিৰ আয়োজন কৰি থাকে মাজে মাজে কিন্তু যিটো কেঞ্চাৰৰ প্ৰতিষেধক কিবা ওলোৱা কথা এটা প্ৰচাৰ হৈ আছে কেঞ্চাৰৰ আপোনাৰ প্ৰথম কথা হৈছে কেঞ্চাৰৰ আৰ্লি ডায়েগনচিছ আৰ্লি ট্ৰিটমেণ্ট যিকোনো সময়ত আমি যদি সোনকালে ডায়েগনচিছ ট্ৰিটমেণ্ট কৰোঁ আমাৰ কিডনী বিভাগত আমাৰ কিডনী ট্ৰান্সপ্লেণ্টৰ প্ৰয়োজন নহ'ব কেঞ্চাৰ আপোনাৰ মৃত্যু নাহে আমি যদি আগতেই ধৰক চিনাক্তকৰণ ট্ৰিটমেণ্ট দিওঁ তেতিয়া আপোনাৰ লগে ভাল হ'ব পাৰে ভেকচিন চাৰ্ভাইকেল কেঞ্চাৰ কাৰণে ভেকচিন ওলাইছে সেইবিলাক ভেকচিন দি থকা হৈছে কিন্তু মানুহখিনি আহি পেলাই নিজৰ ৰোগৰ বিষয়ে আৰু এইবিলাক মানে কণ্ট্ৰল কৰিব কিডনীৰ ক্ষেত্ৰত দেখা গৈছে বাক্সা জিলাত যথেষ্টখিনি লোক ইতিমধ্যে মৃত্যু হৈছে কিডনী মই তাকেই কৈছোঁ কাৰণ মানুহখিনিয়ে তেখেতসকলে নিজৰ মানে কিডনীৰ যিটো ক্ৰিয়েটিনিন আছে তেওঁলোকে টেষ্ট কৰা নাই বহুতে পানী কমকৈ খাইছে বহুতে কিডনীৰ বেমাৰ হৈ আছে তেওঁলোকে চিকিৎসা কৰা নাই বা চিকিৎসকৰ কাষ চাপা নাই আল্টিমেটলি কি হ'ব এই ৰোগটো আপোনাৰ বাঢ়ি গৈ থাকিব আৰু এটা সময় এনেকুৱা ষ্টেজ হ'ব যে তেওঁলোকক মানে কিডনী ট্ৰান্সফাৰ কৰিবলগীয়া হয় আৰু বহুতে কিডনী ট্ৰান্সফাৰো নকৰে প্ৰত্যেকটো সুবিধা আছে ৰাইজে গম পাওক আৰু ৰাইজে ইয়াৰ দ্বাৰা উপকৃত স্বাস্থ্য খণ্ডত চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যে আজিকালি ধৰক আগতে আমি যেতিয়া ছাত্ৰ আছিলোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় শিলচৰ মেট্ৰিক এতিয়া কিমানখন চিকিৎসা মহাবিদ্যালয় হৈছে প্ৰত্যেকখন জিলাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চিকিৎসালয় হৈ আছে চিকিৎসা অনুষ্ঠান বহুত হৈছে প্ৰত্যেকখন ধৰক আপোনাৰ FRA বা CH এইবিলাকক বহুত উন্নত মানদণ্ডৰ কৰা গৈছে তাৰ বাহিৰেও আমাৰ কেঞ্চাৰৰ কাৰণে যিবিলাক হস্পিটেল কেঞ্চাৰ হস্পিটেল কৰা গৈছে বহুখিনি ধৰক ট্ৰিটমেণ্ট বহুখিনি ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে গতিকে ৰাইজে খালি ইয়াৰ সুবিধা গ্ৰহণ কৰিব লাগে আয়ুষ্মান ভাৰতৰ ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণ আয়ুষ্মান ভাৰতৰ পৰা 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব পাৰে কোনোবা যদি এক্সিডেণ্ট হৈছে 1.5 লাখ টকালৈকে তেওঁলোকে 7 দিনৰ বিনামূলীয়া চিকিৎসা পাব পাৰে 70 বছৰৰ ঊৰ্ধ যদি কোনোবা থাকে তেখেতসকলে যদি পেঞ্চন ভোগী হয় তেওঁলোকে আয়ুষ্মান ভাৰতৰ কাৰ্ড ল'ব পাৰে গতিকে ইমানখিনি সুবিধা প্ৰদান কৰাৰ পিছত আমি ৰাইজসকলে খালি ইয়াৰ সুবিধা গ্ৰহণ কৰিব লাগে কৰ্কট ৰোগ এনেকৈ আজি এই শিবিৰত মই আহি দেখিছোঁ ইমান ডাঙৰকৈ স্বাস্থ্য বিভাগৰ খুব দুইটা ডাঙৰ বেমাৰ এটা হ'ল কেঞ্চাৰ আৰু এটা হ'ল কিডনীৰ ৰোগ এই দুইটাৰ
মানে বেমাৰ হ'লে পুৰা পৰিয়াল একদম দুখীয়া হৈ যায় আৰু জীয়াই থকাৰ এটা আশাত যোনটো মানুহৰ থাকে সেইটো খতম হৈ যায় সেই দুইটা বেমাৰৰ কাৰণে ইয়াত যে শিবিৰটো লগাইছে বহুত ডাঙৰ হেৰি কেঞ্চাৰ কৰ্কট ৰোগৰ আমাৰ পুৰা অসমতে 17টা হস্পিটেল বনোৱা হ'ব যাতে 9টা হস্পিটেল আমাৰ কাম কৰি আছে এই বছৰত আমি 2টা নহ'লে 3টা আৰু আৰম্ভ কৰিম যাতে মানুহৰ মানে ওচৰত গৈ ঘৰৰ ওচৰতে চিকিৎসাটো পাই যাওক যেনেকৈ আমি অন্য বেমাৰ হ'ল ডায়েবেটিছ হাইপাৰটেনশ্যন তেখেতৰ বেমাৰ হ'ল গম পালোঁ আৰু তাৰপিছত দৰৱ খোৱাৰ পাছত ভাল হৈ যায় তেনেকেই আমাৰ কৰ্কট ৰোগৰ বেমাৰটো আহিলে আমি বচাবৰ কাৰণে নিজকে বচাবৰ কাৰণে জানিব লাগিব যে এইটো নেখালে বা এনেকৈ নাথাকিলে আমাৰ হ'ব আৰু যদি হৈ গ'ল ইলাজটো সোনকালে হ'ব এতিয়া ইয়াতো এটা যেনেকৈ আমি দেখিলোঁ যে এটা মুখৰ কেঞ্চাৰৰ পেচেণ্ট ইয়াত আহিছে এইটো বহুত লেট কৰি আহিছে এইটো তেখেত আৰু 6 মাহ আগতে এইটো গম পাবলৈ যদি পাই গ'লহেঁতেন তেখেতৰ মুখৰ অপাৰেশ্যনটো সৰুকৈ হ'লহেঁতেন আৰু খুব ভাল থাকিলেহেঁতেন খৰচ কম হ'লহেঁতেন আৰু জীয়াই খুব ভালকৈ জীয়াই থাকিলেহেঁতেন এতিয়া হ'ল যোনটো 5 year আমাৰ হেৰি কয় সাৰ্ভাইভেল ৰেটটো অলপ কমি যায় আমাৰ পুৰা অসমতে মানে বাক্সা ডিষ্ট্ৰিক্টতে নহয় পুৰা অসমতে এইটো ইচ্ছা যে সব মানুহৰ কোৱালিটি অফ লাইফ ট্ৰিটমেণ্টৰ পাছত খুব ভাল হওক আৰু চবেই আমাৰ হস্পিটেলত আহি ট্ৰিটমেণ্টটো ল'ব পাৰে আমাৰ হস্পিটেলত পইচা নট ফৰ প্ৰফিট কোম্পানী আমাৰ পইচাৰ একদম যোনটো আমাৰ আয়ুষ্মান কাৰ্ডত ট্ৰিটমেণ্ট হয় কোনো চিন্তা কৰিবলৈ নাই আৰু যিমান পাৰোঁ আমি ৰাইজৰ কাৰণে ইয়াত আহিছোঁ আমাৰ এইটো ইয়াত লোকৰ বাহিৰৰ দেশৰ মানুহ আহি চিকিৎসা ল'বনে নাই আমাৰ নিজৰ কাৰণেহে আছে চ' এই বস্তুটো এভেইল কৰিব লাগে আৰু কিবা যদি দৰকাৰ হয় আমি আছোঁ আমি ইয়াত আহিলোঁ এনেকৈ আমাৰ চবৰ লগত চিনাকি হয় আৰু তেনেকৈ আমি গম পাম যে মানুহৰ কি দৰকাৰ কি নহয় আৰু নিজকে আৰু আগবাঢ়ি যাম তাকে আমি সহায় কৰিব পাৰোঁ লোকক আৰু কৰ্কট ৰোগ যোনটো ভয় এটা আছিলে এই আপুনি যে কুৱেশ্যনটো সুধিলে এই ভয়টো নাইকিয়া হৈছে সেইটো বহুত ডাঙৰ কথা এই যোৱা বছৰ 7-8 মাহমান হ'ল আমি ব্ৰেষ্ট কেঞ্চাৰৰ এটা স্পেচিয়েল আৱেৰনেছ প্ৰগ্ৰাম লৈ গৈছোঁ তাত আমি নহ'লে 13,000 মহিলাক এক্সামিন কৰিলোঁ 100টামান মহিলাক অপাৰেশ্যন কৰি ট্ৰিটমেণ্ট কৰি আমাৰ খুব ভাল হৈ গ'ল তো সেই বস্তুটো আগবঢ়াই লৈ যাম চাৰ্ভাইকেল কেঞ্চাৰৰ কাৰণে এই বছৰৰ পৰা আমি নেক্সট মাহৰ পৰা আৰম্ভ কৰিম চাৰ্ভাইকেল ভেকচিনৰ কথা আমি ভাবি আছোঁ তাকে অকল এইটো নহয় যে বেমাৰ নহওক সবতছে ডাঙৰ প্ৰথম বস্তু হ'ল বেমাৰ যে নহওক সেইটো কাৰণে প্ৰিভেনশ্যন কৰিব লাগিব জাগৰূক কৰিব লাগিব মানুহক আৰু যদি আছে কেনেকৈ আমি সোনকালে এইটো টেষ্ট কৰি জানিব পাৰোঁ স্ক্ৰিনিং কৰিম আৰু তাৰপিছত ট্ৰিটমেণ্ট একদম ঘৰৰ ওচৰতে ট্ৰিটমেণ্টটো কেনেকৈ পাব পাৰিম বেষ্ট ৱৰ্ল্ড ক্লাছ ট্ৰিটমেণ্ট আমি দিম ৰাইট তাৰ ট্ৰিটমেণ্টত কোনো কম্প্ৰমাইজ নাই যে এইটো মেচিন আমাৰ কম হেৰি খুব ভাল মেচিন দিছে চৰকাৰে গভৰ্ণমেণ্ট অফ আছাম আৰু টাটা ট্ৰাষ্টে মিলি আমাক বহুত ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ এটা দিছে এই ইনফ্ৰাষ্ট্ৰাকচাৰটো চলোৱা কামটো আমাৰ আৰু সেইটো কামটোৱে মই লৈ আগবাঢ়ি আছোঁ যাতে জনসাধাৰণক এইটো সুবিধা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা